নিযুক্তিত অনিয়ম, আন্তঃগাঁথনি উন্নয়নৰ নামত দুৰ্নীতি, ফুলৰ টাব ফুলৰ বাগিচাৰ নামত লুণ্ঠন। এনে ভিন্ন অভিযোগ উত্থাপন হৈছে অসম বিধানসভাৰ পূৰ্বৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকালৰ সময়ছোৱাত। পূৰ্বৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু তেওঁৰ বিশেষ কৰ্তব্যৰত বিষয়া সৌমেন বৰুৱাৰ বিৰুদ্ধে এতিয়া উঠিছে লুটিপুটি খোৱাৰ অভিযোগ। প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকালত হৰ্তা কৰ্তা বিধাতা হৈ উঠিছিল সৌমেন বৰুৱা। বিধানসভাৰ ভিন্ন ঠিকাৰ পৰা আৰম্ভ কৰি নিযুক্তিলৈকে সকলোতে লুণ্ঠন চলোৱাৰ অভিযোগ সৌমেন বৰুৱাকে ধৰি আন কেইবাজনৰ বিৰুদ্ধে। শেহতীয়াকৈ অধ্যক্ষৰ দায়িত্ব লৈ বিধানসভা সচিবালয়ৰ 29গৰাকী বিষয়া কৰ্মচাৰীক ৰঞ্জিত কুমাৰ দাসে ছাঁটাই কৰাৰ লগে লগে পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। 29গৰাকীৰ ভিতৰত আছে অৱসৰৰ পাছতো কাৰ্যকাল বৃদ্ধি কৰা 15গৰাকী। আনহাতে 14গৰাকী হ'ল নিৰ্ধাৰিত দৰমহাত কৰ্মৰত তৃতীয় বৰ্গৰ কৰ্মচাৰী। উল্লেখযোগ্য যে সচিব পদৰ পৰা অব্যাহতি দিয়া দুলাল পেগুৰ বক্তব্যটো স্পষ্ট হৈছে যে বিধানসভাৰ সচিবালয়ত হৈছিল অনিয়ম। মই 38 ইয়াৰ্ছ প্ৰায় 37+ কিবা এটা চাকৰি কৰিলোঁ। মোৰ পুৰস্কাৰ এইটোৱে হ'ব নেকি নে মোক মানে আচলতে ইমান নিউজে ভাবিছে নেকি মোক মই বুৰ্বক, মই কিবা জীৱ জন্তুৰ নিচিনা, মই বেল ট্ৰাইবেল নেকি, ট্ৰাইবেল কোৱাৰ কাৰণে মোৰ নামটোৱে কৈ আছে দুৰ্নীতি আমুক তামুক। বাকীবিলাকৰ নাম কিয় নকয়? বাকীবিলাকতো বহুত মানুহ আছে তেনেকুৱা, এইবিলাকৰ যদি দুৰ্নীতি বুলি কোৱা হৈছে। বাকীবিলাকতো নাছে মানুহবিলাক আছে ন, তাতে অন্তিমা চাৰাউগী আছে, সৌমেন বৰুৱা আছে, এইবিলাকতো আচল মানুহকেইটা। কিয় নকয়? তেওঁলোকৰ নাম নকয়, মোৰ নামটো অকল দুলাল পেগু কৈ আছে। মই কি নকৰা কাম কৰিম? মইতো ইমান বছৰে অসম বিধানসভাৰ এটা পবিত্ৰ অনুষ্ঠান হিচাপে, পবিত্ৰ গণতন্ত্ৰৰ টেম্পল হিচাপে আমি সদায় মানি আহিছোঁ। কিয় এনেকৈ কৰোঁ? এইটোৱে মোৰ দুখটো লাগিলে। আৰু এক কথাত পূৰ্বৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকালত বিধানসভাত যে ব্যাপক অনিয়ম হৈছিল সেয়া আজিৰ তাৰিখত স্পষ্ট হৈছে। আৰু এই সমগ্ৰ বিষয়ত এতিয়া তদন্তৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছ বিধায়িনী দলৰ নেতা ৱাজেদ আলী চৌধুৰীয়ে। এই ঘটনাটো এজন দুজনৰ নহয়, বহুকেইজন কৰ্মচাৰীৰ ক্ষেত্ৰত এই এক্সটেনশ্যনৰ ব্যৱস্থা কৰিছিলে। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি এটা তদন্ত কৰা উচিত বুলি মই ভাবোঁ। পবিত্ৰ বিধানসভা সচিবালয়ৰ ভিতৰ চৰাৰ এনে কাহিনীয়ে চকু কপালত তুলিছে সকলোৰে এটাই প্ৰশ্ন, ৰৌ বৰালীক জালত পেলাব পাৰিবনে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে? ইফালে এনে প্ৰশ্নৰ সময়ছোৱাতে অধ্যক্ষ ৰঞ্জিত দাসে এক বিশেষ কমিটি গঠনৰ কথা স্পষ্ট কৰে আৰু এই কমিটিয়ে তদন্ত কৰিব সমগ্ৰ বিত্তীয় অনিয়ম। সেইবোৰ বিষয় লৈ পেলাই আগন্তুক এখন কমিটি এখন গঠন কৰি দিম। কিনো আছে, কাৰণ ইমান ভিতৰত যাব লাগিলে মোৰ লগত নিশ্চয় টিম এটা লাগিব। গতিকে সেই বিষয়টো লৈ পেলাই আগন্তুক দিনত মই চাম। এতিয়া মই যাতে আমি বিধানসভা সচিবালয়খন যে ঠিক ঠাক কৰিব পাৰোঁ তাৰ কাৰণে প্ৰয়াস কৰিছোঁ। অযুক্তিকৰভাৱে বহু নিযুক্তি হৈ আছে, অত্যাধিক অস্থায়ী ভিত্তিক বা মাষ্টাৰ ৰোলত বা কেজুৱেলত নিযুক্তি হৈ আছে। আৰু সেইসকলকো মই ইতিমধ্যে যি ব্যৱস্থা ল'ব লাগে ইতিমধ্যে সচিবক মই জনাইছোঁ। আৰু বাকী যিখিনি আছে নিশ্চয় কাৰোবাৰ যদি গ্ৰিভেঞ্চ যদি থাকে, লিখিত ওপৰত কাৰোবাৰ পত্ৰ থাকিলে নিশ্চিত ওপৰত সেইবোৰ আধাৰত আগন্তুক দিনত আলোচনা কৰিম। নিশ্চিতভাৱে এক ভয়ংকৰ অভিযোগ, কিন্তু প্ৰশ্ন এটাই, পুথি খলিহনাক ধৰাৰ দৰে ৰৌ বৰালীক ধৰিবনে নাই অধ্যক্ষই? ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।